Guys, welcome to my tip channel. আমি আজি লালমোহন বনাম। লালমোহন বনাবৰ কাৰণে আমি দোকানত বেট নিবলৈ আহিছোঁ। আমাৰ এই ভাই আহিছে, লগতে আমি দুটাই মানে দোকানত বেট নিবলৈ আহিছোঁ। কি কি কেমিকেল লাগে আমি দোকানৰ পৰা নিবলৈ আহিছোঁ। গাখীৰ পেকেট আছে নেকি? গাখীৰ পেকেট হেল্ল' গাইছ, এখন দোকানত আমি বেট নাপালোঁ। আমি অলপ আগত দোকান এখন আছে, তাতে আমি সুধি পিনি লৈ যাম আৰু বেট আছে নেকি? বেট আজি মই বনোৱা ভাত খা। এতিয়া আমি বেট লৈ ল'লোঁ আৰু এয়া পাউনা গাখীৰ লৈ ল'লোঁ। এতিয়া আমি লালমোহন বনাম, আপোনালোকে চাবা। হেল্ল' গাইজ, মই এতিয়া ফাইনেলি ঘৰ পাই গ'লোহি আৰু মই এতিয়া ঘৰত আপোনালোকক দেখুৱাম যে কেনেকৈ ৰসগোল্লা বনোৱা হয়। হেল্ল' গাইজ, আমি এতিয়া ঘৰ পাই গ'লোঁ। ঘৰ পাই আমি চব বস্তু ৰেডি কৰি লৈছোঁ আৰু আমি বেটকেইটা কাষৰ যিবিলাক এই ৰঙাবোৰ আছে সেইবিলাক আমি চব সমানে কাটি ল'ম। এইবিলাক কাটি আমি এতিয়া বনাবলৈ আৰম্ভ কৰিম। লালমোহন কিদৰে বনাওঁ বৰ সহজতে যায় আমি আপোনালোকক দেখুৱাই আছোঁ। হেল্ল' এভৰিৱান, এতিয়া মই এইটা লাডু কৰি ল'লোঁ আৰু মই বেছি বনোৱা নাই, মই 4টা বনাই দেখাইছোঁ অকলে। 4টা মই লাডু কৰি ল'লোঁ। হেল্ল' গাইজ, যিটো ৰসগোল্লাৰ ৰস হয় এইটো মই এতিয়া গেছত মানে বনাই আছোঁ। উতলাইছে দেখিছে, যেতিয়া ঠাণ্ডা হ'ব চুই যাব তেতিয়া আমি এইটো নমাম আৰু মানে ফাইনেলি গাইজ আমি 4টা ৰসগোল্লা বনাইছিলোঁ। এতিয়া 4টা ৰসগোল্লা আমাৰ এয়া বৰ্তমান হৈ গৈছে। দেখিছোঁ নাই কেনেকুৱা মজাকৈ হেৰি কৰিছে, আপোনালোকে চাওক। ৰসগোল্লা তলত থকা এইটো জোলটো হয়, এইকেইটা ৰসগোল্লা হয়। এতিয়া মই বনাম বুলি ভাবিছিলোঁ কিন্তু লালমোহন নবনাই মই কি বনালোঁ আপোনালোকে নিজে গম পাইছে। কি বনাইছোঁ? ৰসগোল্লা বনাইছোঁ। গাইজ, মোৰ ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।